ওদালগুৰি জিলাৰ ভেৰগাঁও আউটপোষ্টৰ অন্তৰ্গত দুধগুৰ মাখাত বুধবাৰে সংঘটিত হয় এটা ভয়ংকৰ বাইক দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক। নিহত যুৱকজন দুধগুৰ মাখাৰ দীপক দেৱনাথ বুলি জানিব পৰা গৈছে। নিজৰ ভনীয়েকক স্কুলৰ পৰা আনিবলৈ বুলি আপাচি বাইকেৰে ঠাকুৰীয়া পাৰালৈ গৈ থকাৰ সময়তেই সংঘটিত হয় দুৰ্ঘটনাটো। তীব্ৰ বেগত বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় যুৱকজন। পিছত ভেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। আজি মোটামুটি 11টা 11:30 মানৰ ভিতৰত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভেৰগাঁও সাব ডিভিজনৰ আণ্ডাৰত দুধগড়মাখা গাঁৱত দুধগড়মাখা আৰু ঠাকুৰীয়াপাৰা অভিমুখী যিটো ৰাস্তা আছে সেইটো ৰাস্তাত তাৰমানে বাইকৰ এক্সিডেণ্ট হৈ যায়। সো এক্সিডেণ্টটো হৈছে আমাৰ দুধগড়মাখাৰে গাঁৱৰ নিবাসী আপোনাৰ এই নামটো হ'ল দীপক দেৱনাথৰ। সো গতিকে এক্সিডেণ্ট যিবিলাক হৈ আছে আৰু এক্সিডেণ্টটো হোৱাৰ যিটো এক্সিডেণ্ট হৈছে ইয়াতে এই এক্সিডেণ্টটো হোৱাৰ লগে লগে থিতাতে স্পট ডেথ হৈ গৈছে ব্যক্তিজনৰ। সো গতিকে এই স্পট ডেথ বা গাড়ী চলোৱাৰ কাৰণে যিবিলাক নীতি নিয়ম আছে আমাৰ এই অঞ্চলৰ বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে তাৰমানে পালন কৰা নাই। আৰু সেকেন্ড কথা বহুত ড্ৰাইভিং লাইসেন্স নোহোৱা গাড়ীৰ কাগজ পাতি নোহোৱা বহুত ল'ৰা ছোৱালীয়ে গাড়ী চলোৱা আমি প্ৰত্যক্ষ কৰোঁ। সো গতিকে আমি চৰকাৰক বা প্ৰশাসনক লগত দ্বিতীয়ক আমি এটা অনুৰোধ জনাম যে এক্সিডেণ্ট ৰোধ কৰিবৰ কাৰণে যিবিলাক ব্যৱস্থা পৰিকল্পনা ল'ব লাগে চৰকাৰে বা দ্বিতীয় যেতিয়া লাইসেন্স ইস্যু কৰে এই লাইসেন্স ইস্যু কৰোঁতে যাতে অলপ মানে ড্ৰাইভাৰসকলক ভালকৈ প্ৰশিক্ষণ দি কিনে লাইসেন্সটো দিয়ে। সেইটো কাৰণে আমি আমাৰ দুধগড়মাখা ৰাইজৰ তৰফৰ পৰা আমি চৰকাৰৰ লগতে দ্বিতীয়ক লগতে প্ৰশাসনক আমি আহ্বান জনাইছোঁ। ল'ৰাজনে হেলমেট পিন্ধিছিল না? ল'ৰাজনে হেলমেট আমি থকা যেন পাইছোঁ, কিন্তু হেলমেট থকালে তাৰমানে ফিটাৰডাল তাকে লগোৱা নাই এনেকুৱা হৈছে। চ' সেইকাৰণে কৈছোঁ যে অলপ তাৰমানে হেলমেট কেনেকৈ লগাব লাগে গাড়ী কেনেকৈ চলাব লাগে সেইবিলাক প্ৰশিক্ষণ অলপ দি দিব লাগে। আমি জানামতে তীব্ৰ বেগত গৈ আছিল আৰু কাৰেণ্টৰ খুঁটা এটাত খুন্দা মাৰি দিছিল। নিয়ন্ত্ৰণ হেৰাই কিনে থিতাতে মানে ব্যক্তিজনৰ নিহত হৈ গৈছে। এনি ভাৰত 24 এটি নতুন চেনেল ৱেলকাম জনাইছোঁ। এটাই কথা ক'ম, নিৰ্ভীক নিৰপেক্ষ আৰু নিস্বাৰ্থভাৱে কাম কৰক। আমি সদায় আপোনালোকৰ লগত আছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি